এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণৰ যিটো বিষয়, সেই বিষয়টো আমি বাছি লৈছোঁ ড্ৰাগছ, আৰু লগতে আমি ইয়াক অভিহিত কৰিছোঁ এক প্ৰকাৰৰ নাৰ্কো টেৰৰ হিচাপে। আমি পল্লৱ তামুলীৰ কাষলৈ আকৌ এবাৰ যাব খুজিছোঁ। পল্লৱ তামুলী, আপুনি যদি আমাৰ কথা শুনি আছে, পল্লৱ তামুলী, মই জানিব খুজিছোঁ বিশেষভাৱে এই মুহূৰ্তত আপোনালোকে যিহেতু গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত, আৰু আপোনালোকে কৈছে যে আৰক্ষী সঞ্চালক প্ৰধান লগতে আৰক্ষী আয়ুক্তৰ পোনপটীয়া তত্বাৱধানত আপোনালোকে অভিযানসমূহ চলাই আছে। এই যে অভিযান আপোনালোকে চলায়, কেনেধৰণৰ ড্ৰাগছ আপোনালোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, কি কি ভেৰাইটি আপোনালোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, এই কথাখিনি যদি অকণমান অৱগত কৰে, তেতিয়া আমি গম পাম যে ইয়াত যিসকল ড্ৰাগছ আসক্ত আছে তেওঁলোক কি কি ধৰণৰ ড্ৰাগছৰ প্ৰতি তেওঁলোক আসক্ত, আৰু ইয়াত বিশেষভাৱে কেনেধৰণে নজৰ দিয়াটো তেওঁলোকৰ ক্ষেত্ৰত আমাৰ জৰুৰী হ'ব পাৰে। গতিকে এই কথাখিনি অকণমান যদি আপুনি অৱগত কৰে, কি কি ভেৰাইটিৰ ড্ৰাগছ আপোনালোকে পাইছে আজিৰ তাৰিখত? তাৰমানে চাওক, আমাৰ অঞ্চল, বিশেষকৈ আমাৰ ৰেছপনচিবল এৰিয়াবিলাকত আমি অভিযান চলাইছোঁ আমাৰ DGP মহোদয়ৰ নিৰ্দেশত। গতিকে মই মধ্য আৰক্ষী জিলাৰ কথা মই ক'ব পাৰিম আপোনালোকক। এতিয়া আমি যোৱা কিছুদিনত আমি যিখিনি অভিযান চলাইছোঁ, তাতে আমি মেক্সিমাম পাইছোঁ আমি সন্দেহযুক্ত নাৰ্কটিক ছাবষ্টেঞ্চ বুলি মই ক'ম, হিৰ'ইন বা ব্ৰাউন চুগাৰ বুলি কয় যিটো, আমি বেছিকেলি সেইখিনিয়ে পাই আছোঁ। যিখিনি চাইক'ট্ৰপিক ছাবষ্টেঞ্চ, সেইখিনি আমি যোৱা কিছুদিনত আমি, যদিও আমাৰ ওচৰত আছে, আমি কিছুমান সফল অভিযান যিখিনি আমাৰ হৈছে তাত আমি সন্দেহযুক্ত হিৰ'ইন বা ব্ৰাউন চুগাৰ আমি পাই আছোঁ এতিয়া বৰ্তমান। আৰু তাৰ লগত আপুনি যিটো অলপ দেৰি আগতে এজনে কৈছিলে, ষ্টুডিঅ'ত থকা এজনে, যিটো অৰেল ইনটেক আৰু বা যিটো থ্ৰু চিৰিঞ্জ, যিটো মানে IVR থ্ৰুৱেদি যিটো ইনটেক হয়, আমি কিছুমান ক্ষেত্ৰত আমি চিৰিঞ্জ পাই আছোঁ। গতিকে সেইটো IVR ইনটেক লৈ মানে তেওঁলোকে ড্ৰাগছ সেৱনকাৰীসকলে লয়, আৰু এই চিৰিঞ্জসমূহো সৰবৰাহকাৰীসকলেই যোগান ধৰে। হয়, আৰু টেলিভিশ্যনৰ ভলিউম অকণমান কমাই ল'লে ভাল হ'ব। গতিকে আপোনাৰ টেলিভিশ্যনৰ ভলিউম অকণমান কমাই ল'লে ভাল হ'ব পল্লৱ, কথাখিনি স্পষ্ট হ'ব। হয়, আমাৰ যিখিনি চিৰিঞ্জ আমি পাই আছোঁ, চিৰিঞ্জখিনিয়ে এইটো প্ৰতিমান কৰে যে সেইখিনিও আমাৰ সৰবৰাহকাৰীসকলেই যোগান ধৰে সেৱনকাৰীসকলক। হয় হয়, গতিকে তেওঁলোকে এই গোটেই ব্যৱস্থাটোত তেওঁলোকে সকলোখিনি যোগান ধৰি আহিছে। হয়, আৰু আমাৰ মাজত মজিবুৰ ৰহমান লস্কৰ আছে। তেখেত এটা সময়ত ড্ৰাগছ আসক্ত আছিল। আজিৰ তাৰিখত তেওঁ ৰিহেব চেণ্টাৰ এটা চলাই, পুনৰ সংস্থাপন কেন্দ্ৰ এটা তেওঁ চলাই আছে, আৰু ড্ৰাগছ আসক্তসকলক তেওঁলোকে এই আসক্তিৰ পৰা মুক্তি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। তেখেতে বহুকেইটা দিশৰ কথা কৈছে যে এই মুহূৰ্তত আমি এই চিৰিঞ্জৰ কথাটো আমিও উনুকিয়াইছোঁ যে ডায়েবেটিক পেচেণ্টৰ ক্ষেত্ৰত যিবোৰ চিৰিঞ্জ ব্যৱহাৰ হয়, এই সৰু সৰু নিডল থকা এই চিৰিঞ্জবোৰ আজিৰ তাৰিখত খুব ব্যৱহাৰ হ'বলৈ আৰম্ভ কৰিছে। গতিকে ইয়াৰ বিক্ৰীৰ ক্ষেত্ৰত যদি আপোনালোকে ভালকৈ মন কৰে যে কিমান ডায়েবেটিক পেচেণ্ট আছে, বা ডায়েবেটিক পেচেণ্টৰ ঘৰলৈ গৈছেনে এইবোৰ চিৰিঞ্জ, নে আন কোনো কিশোৰী যুৱক যুৱতী যিসকল ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে তেওঁলোকে ব্যৱহাৰ কৰিছে, এই দিশটোত অকণমান যদি আপোনালোকে চকু ৰাখিব পাৰে, নিশ্চয় আপোনালোকৰ অভিযানবোৰ এই যি ধৰণে অভিযান চলাই আছে অকণমান সহজ হ'ব পূৰ্বতকৈ আমি ভাবোঁ, বা এই ড্ৰাগছ সেৱনকাৰীৰ সংখ্যাটো নিয়ন্ত্ৰণত। হয় হয়, পল্লৱ। হয়, নিশ্চয় আপুনি ঠিকেই কৈছে। তাৰমানে আমাৰ যিটো আমি প্ৰত্যেকটো কেছ, ধৰক আমি যিখিনি কেছ ৰেজিষ্টাৰ কৰি মানুহ ধৰা হৈছে, তাৰ লগে লগে তদন্তটো আৰম্ভ হৈছে। চাৰ্চ এণ্ড চিজাৰ গোটেই প্ৰচিডিঅ'ৰ মতে আমাৰ ইতিমধ্যে বৰুণ পুৰকাশ্য ছাৰে কৈছে ষ্টুডিঅ'ত, আমাৰ SOP বনাই দিয়া হৈছে। আমাৰ বৰ্তমানৰ DGP মহোদয়ে যিটো আমাৰ মডেল FIR দিছে, চাৰ্কুলেট কৰিছে, আমি সেইটো মতে FIR লজ কৰা হয়। চাৰ্চ এণ্ড চিজাৰ প্ৰচিডিঅ'ৰ আছে NDPS এক্ট মতে, সেই গোটেইখিনি চাৰ্চ এণ্ড চিজাৰ গোটেই প্ৰচিডিঅ'ৰ কৰি আমি গোটেই কামখিনি কৰা হয় যাতে আমি কনভিকশ্যনটো দিয়াব পাৰোঁ। আৰু লগতে আমাৰ যিটো তদন্তবিলাক যেতিয়া আৰম্ভ হৈছে, ইতিমধ্যে ধৰক মই ক'লোঁ যে যোৱা সপ্তাহত আমাৰ 14টা কেছ হৈছে আমাৰ অকল মধ্য আৰক্ষী জিলাত। এই তদন্তবিলাক যেতিয়া আমি কৰিম, তেতিয়া সেই আপুনি যিখিনি কথা উনুকিয়াইছে যে চিৰিঞ্জ কোনোবা আপোনাৰ সঁচাকৈ এইটো ডায়েবেটিক পেচেণ্টৰ তাত গৈছে নে আপোনাৰ সৰবৰাহকাৰীয়ে লৈ গৈছে, সেই বস্তুখিনিও আমি নিশ্চয় এই তদন্তৰ আওতাত আমি নিশ্চয় আনিম এতিয়া পৰৱৰ্তী এই তদন্তখিনিৰ মাজত।
ঠিক আছে পল্লৱ মই আকৌ আপোনাৰ কাষলৈ আহিম মই আহিছোঁ প্ৰকাশ ডাঙৰীয়া আপোনাৰ কাষলৈ যে এতিয়া আমি মন কৰিছোঁ যে এই গোটেই বিষয়টোত এটা ইণ্টাৰনেশ্যনেল এটা নিশ্চয় আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত থাকিবই লাগিব হিউজ এমাউণ্ট অফ মানি বৃহৎ সংখ্যক টকা ইয়াত বিনিয়োগ হৈছে আৰু আপোনালোকৰ আমি মন কৰিছোঁ যে এতিয়া কেতবোৰ খবৰ আমি লাভ কৰি আছোঁ যে প্ৰায়ে পুৰণি বা আগতে অহা কনচাইনমেণ্ট বা আগতে অহা ড্ৰাগছেৰে এতিয়া অসমৰ চৌদিশে এই ড্ৰাগছৰ প্ৰচলনটো বা এই অভাৱখিনি পূৰণ কৰাৰ যত্ন কৰি থকা হৈছে অৰ্থাৎ আপোনালোক এক কদম আজিৰ তাৰিখত আগবাঢ়ি আছে যদিহে মোৰ ভুল হোৱা নাই কথাখিনি সেয়াই সত্য এই চক্ৰটোক প্ৰতিহত কৰাৰ ক্ষেত্ৰত এতিয়ালৈ আপোনালোকৰ যিটো অভিযানৰ যিটো চুক যি ধৰণে আমি দেখিবলৈ পাইছোঁ এইটোৱে তেওঁলোকক অকণমান হ'লেও অসুবিধাত পেলাইছে হয় আমাৰ যিটো অভিযান চলি আছে আৰক্ষীৰ অভিযান ইতিমধ্যে বিভিন্ন যেনেকৈ মই আপোনাক ক'লোঁ যে 3টা ষ্টেজ আছে এটা হ'ল ৰুটছবিলাকত অভিযান চলি আছে ষ্ট'ৰেজ এলেকাত অভিযান চলি আছে এণ্ড পেডলিঙৰ এগেইনষ্টত অভিযান চলি আছে 3টা পাৰ্টিকুলাৰ ষ্টেজেছত যিটো অভিযান চলি আছে গোটেইকেইটা অভিযানে ইতিমধ্যে তেওঁলোকৰ যিটো বিজনেছ মডেল আছে যিটো ড্ৰাগছ সৰবৰাহকাৰী যিটো নেটৱৰ্ক আছে সেই গোটেই নেটৱৰ্কটোক অলপ ডিষ্টাৰ্ব কৰিবলৈ আমি ইতিমধ্যে সফল হৈছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমাৰ এই যিটো অভিযান আজি আমাৰ ডিজিপি ছাৰৰ নেতৃত্বত যিটো অভিযান আমাৰ আৰম্ভ হৈছে সেই অভিযানত আমি আৰু আগুৱাই যাব পাৰিম আৰু সফলতা আমি ইতিমধ্যে লাভ কৰিব পাৰিম ইয়াত আপোনালোকে যিহেতু আমি এল সংগীতা নামৰ যিগৰাকীক আপোনালোকে গ্ৰেপ্তাৰ কৰিছিল তাৰ সমান্তৰালকৈ আমি কেতবোৰ খবৰ আমাৰ হাতত আছে যে গুৱাহাটীতো পুঁজিপতি প্ৰভাৱশালী 2-3জন লোক এই ব্যৱসায়ত জড়িত চাওক এতিয়া কথাটো হ'ল যেতিয়া আমাৰ তাত ইনফৰমেশ্যনটো আহে হয় আমি যেতিয়া তথ্যটো পাওঁ তেতিয়া আৰক্ষীয়ে নিজৰ ফালৰ পৰা অভিযানটো চলায় এল সংগীতা ৰাণীৰ ক্ষেত্ৰতো তেতিয়া ক্ৰাইম ব্ৰাঞ্চৰ দলে অভিযানটো এটা পাৰ্টিকুলাৰ ইনফৰমেশ্যনৰ বেচিছত অভিযানটো চলিছে তেনেকুৱা যেতিয়া আমাৰ তাত তথ্য আহে তেওঁ যিটো লেভেলৰে নাথাকক কিয় আমাৰ তেনেকৈ অভিযান চলি থাকিব আৰু আশা কৰোঁ যে এনেকুৱা সৰুৰ পৰা ডাঙৰ বিভিন্ন লেভেলৰ নানা ধৰণৰ সৰবৰাহকাৰীক আমি আটক কৰিবলৈ বা তেওঁলোকৰ যিটো নেটৱৰ্ক আছে সেই নেটৱৰ্কটো আমি ইতিমধ্যে ধ্বংস কৰিবলৈ সফল হ'ম গতিকে আপোনালোকে আজিৰ তাৰিখত এতিয়া ৰাজ্যৰ ভিতৰত য'ত য'ত ড্ৰাগছ তেওঁলোকে ষ্ট'ৰ কৰি ৰাখিছিল আপোনালোকে কি ভাবে কিমান শতাংশ আপোনালোকে আজিৰ তাৰিখলৈ জব্দ কৰিবলৈ সক্ষম হৈছে সমগ্ৰ ৰাজ্যখনত মই যদি এনেই আপোনাক আপাতত সোধোঁ এটা ধৰি লওক যে 100% ভিতৰত আপোনালোকে কিমান 30%, 40%, কিমান পৰ্যন্ত আপোনালোকে আজিলৈ যিবোৰ অভিযান চলাই আছে এইটো চাওক এই বস্তুটো এটা শতাংশত আমি ৰূপায়ণ কৰাটো সহজ নহ'ব সহজ এই কাৰণে নহ'ব কাৰণ যিটো ৰুটছ সেইবিলাক পৰিৱৰ্তন হৈ থাকে দে আৰ ভেৰি ফ্লুইড যিকেইটা ষ্ট'ৰেজ এৰিয়াজ কেইটাও পৰিৱৰ্তন হৈ থাকে ইনফেক্ট যিটো পেডলিং নেটৱৰ্ক আছে পেডলিং নেটৱৰ্কটো বিভিন্ন স্তৰত আছে ষ্ট'ৰেজৰ পৰা ওলাই যোৱাৰ পিছত টেমাত ওলাই যায় তাৰ পিছত সেইটোৰ পৰা আকৌ সৰু সৰু ভাইলছত যায় তাৰ পিছত সেই ভাইলছকেইটা ডিষ্ট্ৰিবিউশ্যন হয় সেই নেটৱৰ্ককেইটাও অত্যন্ত বেছি ফ্লুইড তা আমাৰ যিটো অভিযান চলি থাকে আমাৰ অভিযানটো এই গোটেইকেইটা স্তৰত গোটেইকেইটা পৰ্যায়তে চলি থাকে মই সঠিককৈ এইটো ক'ব পাৰিম যে আপুনি যদি আজিৰ তাৰিখত অসমত যিটো বজাৰত মূল্য যিটো চলি আছে সেই মূল্যটো যদি আপুনি লক্ষ্য কৰিব পাৰে তেনেহ'লে আপুনি গম পাব যে আমাৰ যিটো অভিযান চলি আছে সেইটো সফল হৈ গৈ আছে কাৰণ মাৰ্কেট ৰেটত যিটো ড্ৰাগছৰ ভেলু সেইটো ঊৰ্ধ্বগতিত বাঢ়ি গৈ আছে তাৰমানে ছাপ্লাই চেইনটো ইতিমধ্যে অলপ হ'লেও ব্ৰেক হৈছে গতিকে যোগান ধৰোতাৰ এই যিটো শৃংখল এইটো জটি পৰিছে ছাপ্লাই চেইনটো ব্ৰেক হৈছে এই কথাখিনি তেখেতে ক'ব খুজিছে কিন্তু আমি আপোনালোকক অকণমান এই ড্ৰাগছৰ ব্যৱসায়টোনো কি কেনেধৰণে হৈছিল এই গোটেই কথাখিনি অকণমান আভাস এটা দিব খুজিছোঁ আপোনালোকে গম পায় যে গল্ডেন ট্ৰাইংগল বুলি ক'লে আমি ক'ব লাগিব চীন থাইলেণ্ড লগতে ম্যানমাৰ তাৰ পৰাই যিহেতু গোটেই ব্যৱসায়টোৰ সূত্ৰপাত হয় আৰু আমি এই কথাও আপোনালোকে জানে যে এই গোটেই প্ৰক্ৰিয়াটোত বহু সংগঠন বিদ্ৰোহী সংগঠন জড়িত হৈ থাকে আৰু যেতিয়া আলফাই কাচিন ইণ্ডিপেণ্ডেঞ্চ আৰ্মিৰ অধীনত যেতিয়া তেওঁলোকে KIAৰ অধীনত তেওঁলোকে প্ৰশিক্ষণ ল'বলৈ গৈছিল তেওঁলোকক সেই সময়ত যিসকল গেৰিলাক প্ৰশিক্ষণ দিয়াৰ সময়ত এই ব্যৱস্থাটোৰ সৈতে তেওঁলোকক জড়িত কৰিবলৈ চেষ্টা কৰা হৈছিল এই কথাখিনিও আপোনালোকে যিসকলে নাজানে তেওঁলোকৰ জ্ঞাতাৰ্থে আমি জনাব খুজিছোঁ কিন্তু কথাটো হ'ল যে আলফাৰ বাহিৰে বাকী প্ৰায়বোৰ সংগঠনেই কিন্তু এই ড্ৰাগছৰ বেহাত তেওঁলোক কম বেছি পৰিমাণে জড়িত
আমি আলফাক কোনো ক্লিন চিট দিব খোজা নাই, ভাল বুলি ক'ব খোজা নাই, কিন্তু এই কথাও ঠিক যে আলফাৰ বাহিৰে যদি আলফাই এই ব্যৱসায়টোত নামিলেহেঁতেন এটা ভয়াৱহ পৰিস্থিতি অসমত আৰু আগতেই হ'লহেঁতেন। কিন্তু এইটো কথাও ঠিক যে তেওঁলোকে কিন্তু তেওঁলোকৰ যিসমূহ লগৰ যিবোৰ বিদ্ৰোহী সংগঠন আছে KYKLৰ পৰা আদি কৰি মণিপুৰৰ যিকেইটা উগ্ৰপন্থী সংগঠন আছে, একে সময়তে NSCN আছে, গতিকে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছে, তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়ে, আনহাতে তেওঁলোক ব্যৱসায়টো জড়িত। গতিকে এই ড্ৰাগছ মৰে হৈ ইম্ফললৈ আহে। ইম্ফলত আজিৰ তাৰিখত কেৱল ইয়াবা টেবলেট বা এইবোৰেই নহয়, ম্যানমাৰত প্ৰস্তুত হোৱা এই ইয়াবা টেবলেট বা আন ড্ৰাগছেই নহয়, ইম্ফলত থৌবাল ইত্যাদি অঞ্চলত আমি শেহতীয়াকৈ যিবোৰ তথ্য লাভ কৰিছোঁ, চোৰাংকৈ এই মেনুফেকচাৰিং হয়, এই ড্ৰাগছৰ মেনুফেকচাৰিং হয়। আৰু আমি সামগ্ৰিকভাৱে এটা তথ্য ইতিমধ্যে আমি গম পাইছোঁ যে আফিং প্ৰায় 50 কেজিমান আফিঙৰ পৰা 5 কেজিমান ব্ৰাউন চুগাৰ আৰু 5 কেজিমান ব্ৰাউন চুগাৰৰ পৰা 1 কেজিমান হেৰইন প্ৰস্তুত কৰিব পাৰি। গতিকে যিমানেই ই আফিঙৰ পৰা হেৰইনলৈ ব্ৰাউন চুগাৰলৈ আহিল, ব্ৰাউন চুগাৰৰ পৰা হেৰইনলৈ আহিল, ইয়াৰ মূল্য কিন্তু ঊৰ্ধ্বগতিত আগবাঢ়ি গৈ থাকে। গতিকে 1 কেজিমানৰ হেৰইনৰ মূল্য প্ৰায় 1 কোটি ওচৰা-ওচৰি এনেধৰণে হ'ব চাগে, প্ৰায় তেনেধৰণৰ মূল্য। গতিকে এনে এখন বৃহৎ বজাৰ 10 কেজি ব্ৰাউন চুগাৰ আৰু হেৰইন নিতৌ অসমৰ ড্ৰাগছ আসক্তই কনজিউম কৰে, তেওঁলোকে সেৱন কৰে। গতিকে কথাখিনি ভাবক কি ভয়াৱহ পৰিস্থিতিৰ মাজলৈ আমি গৈ আছোঁ। আৰু এই ড্ৰাগছ সেৱনৰ ফলত কিমান পৰিয়াল শেষ হৈ গৈছে। ৰিহেব চেণ্টাৰসমূহলৈ আপোনালোক যেতিয়া যাব তেতিয়া আপোনালোকে গম পাব, বা পুনৰ সংস্থাপন কেন্দ্ৰসমূহলৈ যেতিয়া আপোনালোক যাব, কেতিয়াবা যদি যায়, তাত সেই ড্ৰাগছ লোৱা সেৱন কৰা এই নিচাসক্ত লোকসকলক যেতিয়া দেখিব আপোনালোকৰ বুকু কঁপি উঠিব। আৰু নিজৰ ঘৰৰ কাষত যদি এনেধৰণৰ ঘটনা ঘটি আছে আপোনালোকে আৰক্ষীক অৱগত কৰক। মই বৰুণ প্ৰকাশ আপোনাক সুধিব খুজিছোঁ, আপোনালোকক খবৰ দিয়া লোকসকলৰ পৰিচয় 100% গোপনে ৰখা হয়নে? 100% আপোনালোকৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল হ'ব পাৰেনে? তেওঁলোকে জনতাৰ স্বাৰ্থত, ৰাজ্যৰ স্বাৰ্থত, আপোনালোকক সহায় কৰাৰ স্বাৰ্থত আপোনালোকক খবৰ এটা যে দিব, আপোনালোকৰ সেই খবৰ সম্পূৰ্ণৰূপে আপোনালোকে গোপনে ৰখাৰ সেই ব্যৱস্থা আছেনে? হয়, চাওক, এতিয়া আমাৰ যিটো ড্ৰাগছৰ বিৰুদ্ধে যিটো অভিযান চলি আছে, সেই অভিযানটো এতিয়া এটা বৰ স্পেচিয়েলাইজড পৰিস্থিতিত আমি চলাই আছোঁ। গোটেইকেইখন জিলাত একদম আমাৰ DGP ছাৰৰ তত্ত্বাৱধানত এই অপাৰেশ্যনকেইটা চলি আছে। ৰাইজৰ সহায় নাথাকিলে আমাৰ আৰক্ষী যিকোনো জিলাতে সফল হোৱাটো অলপমান টান হৈ যায়। আজিৰ তাৰিখতো ৰাইজৰ পৰা আমি যিমানখিনি খবৰ পাওঁ, সেই গোটেইখিনি খবৰৰ ভিত্তি কৰিয়ে আমাৰ অভিযানসমূহ চলি থাকে আৰু আগলৈও চলি থাকিব। আৰু আমাৰ ফালৰ পৰা গোটেইখিনি প্ৰচেষ্টা থাকে যাতে আমাক যিসকল ব্যক্তিয়ে খবৰ দিয়ে তেওঁলোকৰ পৰিচয়টো যাতে আমি গোপনে ৰাখিব পাৰোঁ, সেই প্ৰচেষ্টাটো আমাৰ সদায় থাকে। এটা বৰ ইণ্টাৰেষ্টিং বস্তু মই আপোনালোকক অৱগত কৰাই দিওঁ। কবিৰ সিং বুলি এটা মুভি ওলাইছিলে মাজতে। কবিৰ সিঙৰ এটা পাৰ্টিকুলাৰ লাইন তেতিয়া আমাৰ ক্ৰাইম ব্ৰাঞ্চত ব্যৱহাৰ কৰা হৈছিলে, মাল কাহা মিলেগা বুলি এটা কোট কৰি দিয়া হৈছিলে। দ্যাট থিং ৱাজ টুইটেড, সেইটো টুইট বা ফেচবুকত কৰা হৈছিল, এইটো যোৱা বছৰৰ কথা। সেইটো টুইটক ৰিটুইট কৰি বা সেই ফেচবুক পোষ্টত আমি ইমান ৰিপ্লাই পাইছোঁ যে তাৰ পিছত প্ৰায় 1-1.5 মাহ ধৰি ক্ৰাইম ব্ৰাঞ্চৰ অপাৰেশ্যন বহুত বাঢ়ি গ'ল। আমি ৰাইজৰ পৰা ইমানখিনিয়ে সহায় পাওঁ আৰু ৰাইজে যিমান ওলাই আহিব, যিমান আমাক সহায় কৰিব, এই যিটো সমূহীয়া ৰণ চলি আছে আজি ড্ৰাগছৰ বিৰুদ্ধে, নিচাযুক্ত ছাবষ্টেন্স যিটো, সেইটোৰ বিৰুদ্ধে, সেই গোটেই অভিযানটোত আমি সফল হ'বলৈ আৰু সোনকালে আমি সফল হ'ম আৰু বৃহত্তৰ পৰ্যায়ত আমি সফলতা লাভ কৰিব পাৰিম। হয়, গতিকে আপোনালোকে সেই কথাটোত গুৰুত্ব দিব আৰু নাভাবিব যে আপোনাৰ ল'ৰাই ড্ৰাগছ লোৱা নাই, আপোনাৰ সন্তানে ড্ৰাগছ লোৱা নাই, সি ঠিকে আছে, তেওঁ ঠিকে আছে, বাকী কোন জহন নামে যায় গৈ থাকক, এই কথাবোৰ নাভাবিব। এই কথাবোৰত ভাবিলেই আমাৰ সমাজখনৰ অৱক্ষয় আৰম্ভ হয়। গতিকে এই কথাবোৰ আপোনালোকে নাভাবিব আৰু আপোনালোকে চিন্তা কৰিব যাতে ঠিক আছে, আৰক্ষীক খবৰ দিব খোজা নাই, দায়বদ্ধ এটা সংবাদ মাধ্যমৰ প্ৰতিনিধি হিচাপে আমি আপোনালোকক কৈছোঁ, আমাক কওক, আমি এই বিষয়খিনিত আৰক্ষীক আমিও সহযোগিতা আগবঢ়াবলৈ যাম জনস্বাৰ্থৰ খাতিৰত। যদিহে আৰক্ষীৰ যিসকল লোক আপোনালোকেও জানে যে ইয়াত
ঠাই বিশেষে আৰক্ষীৰ লোক জড়িত হোৱাৰ যিখিনি তথ্য আছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যিসকলৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই এই ক্ষেত্ৰত আৰক্ষী কিন্তু প্ৰশ্নবানৰ সন্মুখীন হ'ব আৰু এই প্ৰশ্নৰ উত্তৰ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানেই হওক বা বাকী শীৰ্ষ বিষয়াসকলে দিব লাগিব সেইটো এটা পৃথক বিষয় কিন্তু একে সময়তে আমি ক'বই লাগিব যে আৰক্ষী আজিৰ তাৰিখত যিখিনি কাম কৰি আছে 8 মাহৰ পূৰ্বৰে পৰা তেওঁলোকৰ এটা নিৰন্তৰ এই বিষয়টোত তেওঁলোকৰ যিটো ভূমিকা আমি দেখিবলৈ পাইছোঁ এইখিনি শলাগ ল'বলগীয়া পূৰ্বতে কিয় হোৱা নাছিল পুনৰ কৈছোঁ যে অতীত খুচৰি থাকিবলৈ এই মুহূৰ্তত ইচ্ছাও যোৱা নাই আৰু সেই কথাখিনিক লৈ আৰক্ষীক আজিৰ তাৰিখত সমালোচনা কৰিবলৈও আমাৰ কোনো ধৰণৰ মন নাই কিন্তু এইটো কথাও ঠিক যে আৰক্ষী য'ত আজিৰ তাৰিখত যদি আৰক্ষীৰ ইয়াত শিথিলতা প্ৰদৰ্শন কৰে আৰক্ষীৰ যদি ভূমিকা শিথিল হয় আৰু যদি বিতৰ্কৰ আৱৰ্তলৈ আহে তেওঁলোক কিন্তু প্ৰশ্নবানৰ সন্মুখীন হ'ব এই কথা ঠিক এতিয়ালৈ ভাল কাম কৰি আছে আৰক্ষীক আমি শলাগ লৈছোঁ সহযোগিতা আমাৰ ফালৰ পৰা আগবঢ়োৱাৰ আমি আশ্বাস প্ৰদান কৰিছোঁ আমি তেওঁলোকৰ লগত আছোঁ ড্ৰাগছ বিৰোধী এই অভিযানত মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ মজিবুৰ ৰহমান চাওক এই গোটেই বিষয়টোত আমি যেতিয়া আলোচনা কৰি থাকোঁ আমি মন কৰিব লাগিব আমি সমাজখনৰ কথা কৈ আছোঁ যে মোৰ সন্তান ঠিকে আছে নাই লোৱা নাই খোৱা ড্ৰাগছৰ কবলত নাই পৰা কিন্তু আন কোনোবা পৰে নপৰে সেইটো মোৰ চিন্তা নাই এনেধৰণৰ কথা বতৰা আমাৰ মন মগজুলৈ আহে গতিকে এই বিষয়সমূহ নিশ্চয় আপুনিও মন কৰিছে যে ওচৰৰ মানুহে নিশ্চয় কাৰোবাৰ সন্তান যদি ড্ৰাগছ আসক্ত হয় সেই খবৰসমূহ ওচৰৰ মানুহে খুব কম দিয়ে ঘৰৰ পৰিয়ালৰ লোকে আপোনালোকৰ কাষলৈ নিশ্চয় আহিব লাগে সেইটো মই ঠিকে কৈছোঁ নে এইটো হয় এইটো জেগাত আসলে কি হয় মই ৰোল অফ ফেমিলি মেম্বাৰ্ছ আৰু ৰোল অফ নেবাৰ্ছ বা ছ'চাইটি নৰ্মেলি কি হয় কলিতাৰ ঘৰত ড্ৰাগ এডিক্ট এজন আছে মই নামটো লৈছোঁ কলিতা বুলি কৈছোঁ ফৰ এক্সাম্পল কলিতাৰ ঘৰত ড্ৰাগ এডিক্ট এজন আছে ইফালে বৰুৱানীয়ে কৈ আছে যে অমুকৰ ল'ৰা বেয়া মোৰ ল'ৰাটো তাৰ পৰা দূৰত থাকিলেই হ'ল মোৰ ল'ৰাটো কলিতাৰ ল'ৰাৰ ওচৰত যাব নালাগে তেওঁ জানে বাট তেওঁ এটা ষ্টেপ লৈছে মোৰ ল'ৰাটো তাৰ পৰা দূৰ কৰি দিওঁ বাট ঘৰৰ ওচৰতেহে দূৰ কৰিছে বাহিৰত যাই তেওঁলোকে যে লগ হৈ আছে সেইটো তেওঁ ভাবা নাই দ্বিতীয় কথাটো হ'ল তেওঁ ভাবি আছে সমস্যাটো কলিতাৰ ঘৰতে মোৰ নহয় চ মই যদি আগভাগ ল'ব যাওঁ কিবা বেয়াই হ'ব এইটোৱে খঙতে আৰু মোৰ ল'ৰাটো ক্ষতিয়ে কৰে নেকি এনে ড্ৰাগ এডিক্ট হয় ক'ত কিবা কৰে সেই ফিয়াৰ এটা কাম কৰে তাতে যাৰ কাৰণে তেওঁলোকে ডাইৰেক্টলি অপেনলি কিবা এটা ষ্টেপ ল'ব নোৱাৰে চ' এইটো ক্ষেত্ৰত আমি কাউন্সিলিঙত আমাৰ টেলিফোনিক কাউন্সিলিং হওক বা এনেকুৱা সমস্যা লৈ যেতিয়া মানুহ আমাৰ ওচৰলৈ আহে আমি তেওঁলোকক চিধা এটা বস্তুৱে পৰামৰ্শ দিওঁ যে আজি সমস্যাটো আপোনাৰ ঘৰত কালি এই সমস্যাটো আন এখন ঘৰত যাব যেতিয়ালৈকে আপোনালোকে দুখন ঘৰে মিলি পেলাই এই সমস্যাটোৰ লগত নুযুঁজে এতিয়া তাৰে পৰা বাচাৰ উপায় একদম চিম্পুল হয় কলিতাৰ ঘৰত সমস্যা আছে কলিতাই কি কৰি আছে সমস্যাটো লুকাই থৈ আছে লাজ সন্মান মান সন্মান এইবিলাক চিন্তা কৰি পেলাই বৰুৱাক জনাব যোৱা নাই কিন্তু তেওঁ যদি কৰিলে কি হয় বৰুৱাক ডেকাক বাকী 4-5জন নেবাৰখিনিক যে মোৰ ঘৰত এনেকুৱা সমস্যা এটা হৈছে আহকচোন চবে মিলি পেলাই আমি কিবা এটা কি কৰিব পাৰোঁ এইটোৰ কাৰণে তেওঁ যদি আগবাঢ়ি যায় আৰু লগতে সেই মানুহখিনিয়ে যদি ছাপোৰ্ট কৰে তাৰপিছত তাৰে বোলে মহিলা সমিতি এখনে আছে বা নামঘৰ এখনে আছে বা বেলেগ কিবা সমিতি ক্লাব এখনে আছে চবে সেই তাতে মিটিং এখন পাতি পেলাই ল'ৰাটোকো মাতি নি পেলাই যে আমি তোমাৰ বিষয়ে এইখিনি শুনিছোঁ এতিয়া তোমাক আমি লাষ্ট ৱাৰ্ণিং এটা দিছোঁ যে তুমি এতিয়াৰ পৰা এইটো বস্তু বন্ধ কৰা যদি তুমি বন্ধ নকৰা তুমি এখন ঘৰৰ পৰা ওলাই যাব লাগিব আৰু তুমি বন্ধ নকৰা অৱস্থাত যদি তোমাৰ ঘৰৰ মানুহে বস্তুটো লুকাই থয় তুমি বন্ধ কৰা নাই খাই আছা আৰু তোমাৰ ঘৰৰ মানুহে লুকাই থৈছে তেন তোমাৰ ঘৰৰ মানুহে এই ছ'চাইটিৰ পৰা ওলাই যাব লাগিব কাৰণ এটা ফেমিলিৰ কাৰণে আমি এণ্টায়াৰ ছ'চাইটি ধ্বংস হ'ব দিব নোৱাৰোঁ চ' সি বাধ্য এটা জেগাত যে এতিয়া যদি মই বন্ধ নকৰোঁ এওঁলোকে মোক খেদিব বা মোৰ কাৰণে মোৰ ফেমিলিয়ে চাফাৰ কৰিব এতিয়া কুৱেশ্যন আহিল তাৰ ফিজিকেল ডিপেণ্ডেঞ্চিটো সেইটোও ফেমিলিয়ে চাব লাগিব ছ'চাইটিয়ে চাব লাগিব বিকজ ইটছ এ ডিজিজ ইটছ এ মেণ্টেল ডিজিজ ইয়াত ফিজিকেল ডিপেণ্ডেঞ্চি চাইক'লজিকেল ডিপেণ্ডেঞ্চি দুয়োটাই আছে চ' তেতিয়া যদি মানুহজন ফিজিকেলি বস্তুটোৰ ওপৰত ডিপেণ্ডেণ্ট হয় তাৰ কাৰণে ট্ৰিটমেণ্ট দৰকাৰ ৰিহেব চেণ্টাৰ্ছবিলাক আছে ৰিহেব চেণ্টাৰৰ লগত যোগাযোগ কৰক ৰেচিডেঞ্চিয়েল প্ৰগ্ৰাম আছে যদি কাউন্সিলিঙৰ থ্ৰুৱেদি হোৱা নাই ৰেচিডেঞ্চিয়েল ট্ৰিটমেণ্ট প্ৰগ্ৰাম কৰাই মেলি ফিজিকেল ডিপেণ্ডেঞ্চি পৰা তেওঁক ওলাই আনি পেলাই কাউন্সিলিং কণ্টিনিউ কৰিও তাক কাউন্সিলিঙৰ খুবেই প্ৰয়োজন আছে গতিকে এই কথাখিনি নিশ্চয় আছে একে সময়তে আৰক্ষীৰ যিটো ভূমিকা আমি আকৌ কৈছোঁ যে আৰক্ষীয়ে আজিৰ তাৰিখত অসমত যি ধৰণে ড্ৰাগছৰ চাহিদা বৃদ্ধি পাইছে ড্ৰাগছ ডেষ্টিনেশ্যনলৈ আজি পৰ্যবেক্ষিত হৈছে অসম সামগ্ৰিকভাৱে এটা সময়ত আছিল কৰিডৰ আমি বাৰম্বাৰ এই কথাখিনি উল্লেখ কৰি আছোঁ প্ৰায় 10 কেজি ড্ৰাগছ ব্ৰাউন চুগাৰ হওক হেৰইন হওক কনজিউম কৰে বা এদিনত সেৱন কৰে নিতৌ
আপোনালোকে ভাবক কি ভয়াৱহ এক পৰিস্থিতি। পল্লৱ তামুলী, মই আকৌ আপোনাৰ কাষলৈ যাবলৈ সক্ষম হ'মনে নাই নাজানো, মই আপোনাৰ কাষলৈ আহিছোঁ। কথাটো হৈছে যে এই মুহূৰ্তত আপোনালোকে যি ধৰণে অভিযান চলাই আছে, একে সময়তে আপোনালোকে কিন্তু সময়টো যিহেতু আমি মন কৰিছোঁ যে আজি তাৰিখলৈ আমি 12 বজাৰ লগে লগে আমি সান্ধ্য আইনৰ সন্মুখীন হওঁ, 12 বজাৰ পিছত কোনো লোক ওলোৱা সোমোৱা কৰিব নোৱাৰে। গতিকে এই মুহূৰ্তটো যিসকলে এই বেহা চলাই আছে তেওঁলোক আচলতে মানুহৰ শাৰীত নপৰে। প্ৰথম কথা, তেওঁলোকে এই বেহা চলোৱাৰ দিনাৰ পৰাই তেওঁলোক মানুহৰ শাৰীত তেওঁলোক নাই, স্পষ্ট কথা। ভাল পালেও বেয়া পালেও বুলি কোনো কথা নাই, এই কথাখিনিয়ে স্পষ্ট। আমি সেই কথাষাৰেই ক'ব খুজিছোঁ। গতিকে এই ব্যৱস্থাটো, যিটো ব্যৱস্থাৰ অধীনত এতিয়া আমি সমগ্ৰ দেশ সমগ্ৰ ৰাজ্য আছে যে আমি ইয়াত 12 বজালৈ সান্ধ্য আইন, তাৰ পিছৰ সময়ছোৱাত ওলোৱা সোমোৱা কৰিব নোৱাৰোঁ, তাৰ মাজতো আপোনালোকৰ দৃষ্টিত এই সময়ছোৱাত চলি আছে নেকি? যিহেতু আপোনালোকে উৎখাত কৰিছে সেইটো বেলেগ কথা, কিন্তু একে সময়তে বাহিৰৰ পৰা আহিছে নেকি, আৰু আহিছে নেকি, নতুনকৈ ষ্ট'ৰ হৈছে নেকি ক'ৰবাত? চাওক, আপুনি ঠিকেই কৈছে। যিহেতু 12 বজাৰ পৰা এটা সান্ধ্য আইন আমাৰ আৰম্ভ হৈছে আমাৰ ক'ভিড SOP মতে, গতিকে তাৰ মাজতো আমি যিহেতু ড্ৰাগছৰ বিৰুদ্ধে আমাৰ অভিযানসমূহ চলি আছে আৰু আমি দেখিছোঁ যে আমাৰ মেক্সিমাম সফল অভিযান চলি আছে। গতিকে আপুনি ঠিকেই কৈছে, তাৰ মাজত আপোনাৰ যিটো চেইনটো যিটো আছে সেইটো নিশ্চয় আমাৰ ইতিমধ্যে বৰুণ প্ৰকাশ ছাৰে যিটো কৈছে, সেই চেইনটো কোনোবা নহয় কোনোবা এখিনিত নিশ্চয় এটা ব্ৰেক এটা হৈছে, সেইটো কিন্তু নুই কৰিব নোৱাৰি। কাৰণ আমি দেখিছোঁ, আমি যি চ'ৰ্চসমূহৰ খবৰ পৰা পোৱা মতে আমাৰ ইয়াত হঠাৎ গুৱাহাটী মহানগৰীত আপোনাৰ এক যিটো মূল্যটো হঠাৎ এটা ঊৰ্ধ্বগামী গতিত মানে বাঢ়ি গৈছে মূল্যটো। গতিকে তাৰ মাজতো চলি আছে বেহাটো। গতিকে তাৰ মাজত আপোনাৰ সেই ড্ৰাগছৰ বিৰুদ্ধে অভিযানত সেই 12 বজাৰ কাৰফিউৰ সময়খিনিৰ লগত কোনো সম্পৰ্ক, তেনেকুৱা ওতঃপ্ৰোত তেনেকুৱা প্ৰত্যক্ষ সম্পৰ্ক নাই। কাৰণ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহ কৰিবই আৰু ড্ৰাগছ সেৱনকাৰীয়ে সেৱন কৰিবই, তেওঁলোকক মানে যিকোনো প্ৰকাৰৰ সৈতে ড্ৰাগছ তেওঁলোকক লাগিবই। গতিকে আমাৰ অভিযানসমূহ সেইটো কাৰণে এইটো এটা আমাৰ সুবিধাও হৈছে, মানে আপোনাৰ কাৰফিউটো হোৱাৰ কাৰণে আপোনাৰ সেইটো ডিনাই কৰিব নোৱাৰি। কাৰণ কাৰফিউ সময়ত আমি কাৰফিউ দিয়াৰ পিছত আমি যথেষ্টখিনি সুবিধা হয় অভিযানখিনি চলাবলৈ। আৰু মই আপোনাক ইতিমধ্যে আগতে কৈছিলোঁৱেই, অলপমান তেওঁলোকে মডাছ অপাৰেণ্ডিটো অলপ চেঞ্জ কৰিছে। তেওঁলোকে কি কৰে, আজিকালি যিহেতু পেডলিঙৰ এগেইনষ্টত যিটো ড্ৰাইভ, পেডলিঙৰ এগেইনষ্টত ড্ৰাইভত আমি মন কৰিছোঁ যে তেওঁলোকে সদায় অন দ্য ৰান থাকে, তেওঁলোকে মুভ কৰি থাকে। গতিকে আমিও আমাৰ আৰক্ষী আমি কি কৰিব লগা হয়, আমিও অন দ্য মুভ থাকিব লগা হয়। এনেকুৱা নহয় যে চ'ৰ্চে ইনফৰমেশ্যন দিলে আমি তাত গৈ ৰেড মাৰিলোঁ, ৰেড মাৰি হয় তেনেকৈ ধৰা পৰা হৈছে, কিন্তু অন দ্য ৰান যিটো আমাৰ চলি আছে অভিযান, তাত আমি বেছি সফলতা বৰ্তমান লাভ কৰি থকা হৈছে। ঠিক আছে পল্লৱ তামুলী, আপোনালোকৰ অভিযান সফল হওক আৰু এই অভিযানে অসমৰ বিশেষকৈ অসমলৈ আশাৰ এটা বতৰা কঢ়িয়াই আনক। কাৰণ অতদিনে এই বৃহৎ হাৰত সমগ্ৰ ৰাজ্যজুৰি এনেধৰণৰ অভিযান আমি সকলোৱে চলক বুলি ভাবি আছিলোঁ, কিন্তু আপোনালোকে এতিয়া শেহতীয়াকৈ যি ধৰণে পদক্ষেপ লৈছে সেইখিনি আপোনালোকক শলাগ ল'বই লাগিব। একে সময়তে আপোনালোকৰ পৰা সকলোৱে আশা কৰিব যাতে সততা আৰু নিষ্ঠাৰে যাতে আপোনালোকে এইখিনি কাম কৰে আৰু জনহিত জনসেৱাৰ্থে আপোনালোকৰ মূল মন্ত্ৰ। গতিকে এইখিনি সাৰোগত কৰি যাতে আপোনালোক আগবাঢ়ে, সেইখিনি নিশ্চয় প্ৰত্যেকজন সাধাৰণ লোকে বিচাৰিব। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পল্লৱ তামুলী। সময় আমাৰ প্ৰায় শেষ হৈ আহিছে। মই প্ৰকাশ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। যিটো কথা আমি কৈছোঁ যে আপোনালোকৰ ওপৰত আস্থা, আপোনালোকৰ ওপৰত বিশ্বাস সকলোখিনি ৰাইজে ৰাখি আপোনালোকক খবৰ খাতি দিব। একে সময়তে আমি আজি এই কথাখিনিও আমি মন কৰিব লাগিব যে ইয়াৰ পৰা আমি যিসকল অপৰাধ মনোবৃত্তিৰ যিসকল লোক, এই লোকসকলে সাধাৰণভাৱে যি ড্ৰাগছ লৈ আছে তেওঁক ৰিহেব চেণ্টাৰলৈ নিব, পুনঃসংস্থাপন কেন্দ্ৰলৈ নিব, তেওঁলোকৰ আৰোগ্য এটা সময়ত হ'ব। মই কালি এগৰাকী ভদ্ৰ মহিলাৰ সৈতে কথা পাতিছোঁ, তেখেতে আগতেও আমাৰ অনুষ্ঠানলৈ আহিছিল। তেখেতৰ পুত্ৰ দীৰ্ঘদিন ধৰি তেখেতে গোটেই পৰিয়ালটোক জুৰুলা কৰি আছিল, তেওঁক লৈ পুত্ৰক লৈ চিন্তাত আছিল তেওঁলোক। এতিয়া তেওঁৰ পৰা এটা খবৰ আহিল, যেতিয়া তেওঁক আজিৰ অনুষ্ঠানটোলৈ আমন্ত্ৰণ মই এইকাৰণেই তেওঁক নজনালোঁ, কাৰণ তেওঁৰ পুত্ৰ এতিয়া সেই আসক্তিৰ কবলৰ পৰা মুক্তি লাভ কৰিছে। তেওঁৰ দীৰ্ঘদিনীয়া চিন্তা তেওঁৰ দূৰ হৈছে পুনঃসংস্থাপন কেন্দ্ৰলৈ গৈ। গতিকে তেখেতক আমি আজি আমন্ত্ৰণ নজনালোঁ। যে কি নহওক, কিন্তু তেখেতে যিখিনি দুৰ্ভোগ ভুগিছে সেইখিনি সকলোৱে গম পাইছে, তেখেতেও গম পায়। আৰু তেখেতৰ দৰে ব্যক্তি মই আগতেও কৈছোঁ যে তেখেতক মই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাওঁতে তেখেতে নিজে কৈছিল যে তেখেতে কণমানি ওচৰৰ কাষৰ ড্ৰাগছৰ টকা নাপায়, ড্ৰাগছ সেৱনৰ কাৰণে টকা নাপায়, ওচৰৰ ঘৰৰ এগৰাকী কণমানি, কিমান কেইমহীয়া আছিল নে কেইবছৰীয়া আছিল? 6-7 বছৰীয়া কণমানি প্ৰায় অপহৰণ কৰাৰ দৰে হৈছিল। আপোনাৰ এই ধৰণৰ ব্যৱস্থাৰ মাজলৈ আপুনি গৈছিল। গতিকে ড্ৰাগছে আমাক কি কৰাব নোৱাৰে,
কি পৰ্যায়লৈ নিব নোৱাৰে গতিকে এইগৰাকী ব্যক্তি তাৰ উদাহৰণ তেওঁ আজি এই আসক্তিৰ পৰা মুক্তি লাভ কৰাই নহয় বহুতক এই আসক্তিৰ পৰা মুক্তি দিছে গতিকে আপোনাৰ পৰিয়ালত যদি কোনোবা লোক আছে তেওঁৰ ৰিহেব চেণ্টাৰলৈ যাব লাগিব বুলি কথা নাই আন যিসমূহ ভাল ভাল পুনঃসংস্থাপন কেন্দ্ৰ আছে তালৈ লৈ যাব লাগে গতিকে এই কথাখিনি মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ গতিকে ৰিহেবটো এটা খুব ডাঙৰ এটা বিষয় অন্তৰ্ভুক্ত এই গোটেই বিষয়টোৰ সৈতে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টেই হওক বা এই গোটেই বিষয়টো তেওঁলোকৰ দৰে ব্যক্তি হওক সহযোগিতা আপোনালোকক লাগিব কাৰণ আপোনালোকে ধৰিলে ড্ৰাগছ তেওঁৰ সেৱন বন্ধ কৰিলে তেওঁৰ আমদানি যিসকল পেডেলাৰ আছে তেওঁলোকে ড্ৰাগছ বিক্ৰী কৰিব যিসকল লোকক গতিকে এই বিক্ৰী কৰা লোকসকলে যিসকলে তেওঁলোকৰ পৰা ক্ৰয় কৰিব তেওঁলোকৰ ওচৰলৈ যেতিয়া আপোনালোকে ধৰি দিয়াৰ লগে লগে ড্ৰাগছ নাযাব তেওঁলোকৰ হাহাকাৰ এটা শাৰীৰিক অসুস্থতা বা বিভিন্ন ধৰণৰ মানসিক অসুস্থতাই দেখা দিব গতিকে সেই বিষয়টো আপোনালোকে সন্নিৱিষ্ট কৰি লৈছেনে আপোনালোকৰ এই অভিযানৰ মাজত হয় চাওক ইয়াতে দুটা বিভিন্ন ধৰণৰ পাৰ্ট আছে এটা হ'ল যিটো ছাপ্লাই ছাইড যিটো আমাৰ আৰক্ষী যিবিলাক অভিযান চলে সেইটো বেচিকেলি ছাপ্লাই ছাইডটোৰ ওপৰত আমি ইতিমধ্যে চকু দিওঁ দ্বিতীয়টো হ'ল ডিমাণ্ড ছাইডটো ডিমাণ্ড ছাইডত আপুনি যেনেকৈ কৈছে যে অপৰাধৰ লগত জড়িত ব্যক্তিয়ে এই ড্ৰাগছসমূহ ব্যৱহাৰ কৰি আছে তাতে দুটা কথা আছে এটা হ'ল যে কিছুমান ব্যক্তি যিসকল ড্ৰাগছৰ কুবলত পৰিছে তেওঁলোকে টকা পইচা নাপাই কিছুমান অপৰাধ কৰি আছে আৰু কিছুমান হ'ল আগৰ পৰাই অপৰাধী কিন্তু ড্ৰাগছ সেৱন কৰি আছে প্ৰত্যেকজন পেডেলাৰে মই আকৌ সুধিছোঁ প্ৰত্যেকজন পেডেলাৰে ড্ৰাগছ সেৱন কৰে নেকি most of the cases প্ৰত্যেকজন পেডলাৰে ড্ৰাগ সেৱন কৰে কাৰণ তেওঁলোকে সেই ড্ৰাগছৰ যিটো মূল্য সেই মূল্যটো যেতিয়া দিব নোৱাৰা অৱস্থাত হৈ যায় তেওঁলোকে সেই পেডলিং চিষ্টেমটোত সোমাই যায় তেতিয়া সেই পেডলিং চিষ্টেমটোত সোমাই গ'লে তেওঁলোকে নিজৰ যিটো তেওঁলোকৰ এডিকশ্যন নিজৰ যিটো সেৱন কৰিবলগীয়া থাকে সেইখিনিও পায় প্লাছ অলপমান টকাও তেওঁলোকে ইনকাম কৰিব পৰা হৈ যায় সেইটো হ'ল একদম লাষ্ট চেইন অফ পেডলিং যিটো সেইটো তাৰ ওপৰৰ যিটো চেইন থাকে য'ত আপোনাৰ এই চব কেছেছ বক্সেছবিলাকত চলে সেই চেইনটোত কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰে কিছুমানে আকৌ নকৰে তেওঁলোকে জানে যে বস্তুটো কিমান বেয়া নিজে অকণো নল'ব কিন্তু তেওঁলোকে বিক্ৰীটো কৰি থাকিব তেওঁলোকে সেই বিক্ৰীৰ চিষ্টেমটো চেইনটো চলাই থাকিব কিন্তু সেৱন নিজে নকৰে তো এই গোটেইখিনি হেৰিত আমাৰ ইতিমধ্যে ভাৰত চৰকাৰৰ নচামুক্ত অভিযানো এটা চলিছে আৰু বিভিন্ন জিলাত এই নচামুক্ত অভিযানৰ যিটো আমাৰ যিবিলাক কাম কাজ সেইবিলাক ইতিমধ্যে আৰম্ভও হৈছে আৰু আমাৰ যিটো আৰক্ষী আৰু ৰিহেব অৰ্গেনাইজেশ্যনছ যিবিলাক আছে বোথ গভৰ্ণমেণ্ট এজ ৱেল এজ নন গভৰ্ণমেণ্ট তেওঁলোকৰ মাজত এটা কথা বতৰা বা কেনেকৈ এই বস্তুটোৰ পৰা ওলাই আহিব পাৰি সেই বিষয়লৈও ইতিমধ্যে আমাৰ কাম কাজ আৰম্ভ হৈছে তাতে আৰু এটা বস্তু যিটো আমি লক্ষণীয় সেইটো হ'ল যে কেতিয়াবা কি হয় কিছুমান ব্যক্তি যিসকলে নিচাৰ কবলত পৰিছিলে তেওঁলোকে ৰিহেবত সোমাই নিচামুক্ত হৈ তেওঁলোকে ওলায় কিন্তু তাৰ পিছত সেই মনিটৰিং পিৰিয়ডটো নাথাকে তেওঁলোকে ফ'ল' আপটো নাথাকে নিজৰ ফালৰ পৰাও নাযায় পৰিয়ালেও প্ৰেছাৰটো নিদিয়ে কেতিয়াবা কিছুমান অৰ্গেনাইজেশ্যনৰ পৰা ফ'ল' আপটো নহয় সেই ব্যক্তিসকলে আকৌ সেই গোটেই চিষ্টেমটোত সোমাই যায় ৰিলেক্স কৰি দিয়ে তেতিয়া কি হয় তেতিয়া আৰু বেছি তেওঁলোকে কাৰণ এবাৰ অলৰেডি তেওঁ গম পাই গৈছে চিষ্টেমটো তেতিয়া আৰু বেছি তেওঁ মডাছ অপাৰেণ্ডটো চেঞ্জ কৰি লয় তেওঁৰ যিটো নেটৱৰ্কিং সেই নেটৱৰ্কত সোমাই যায় ক'ত কি মালটো দিব ক'ত যাব সেই বস্তুটো তেওঁলোকে বেছি ভালকৈ জানে তো এই গোটেইবিলাক বস্তু চালি জাৰিয়ে আজি আমাৰ অসম আৰক্ষীৰ যিবিলাক অভিযান চলি আছে আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ যিটো জিৰ' টলাৰেঞ্চ টুৱাৰ্ডছ ড্ৰাগছ আৰু আমাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ নেতৃত্বত আমাৰ অসম আৰক্ষীয়ে যিটো অভিযান চলাই আছে এই গোটেইখিনি বস্তুৱে আমাৰ ইতিমধ্যে চকু ৰখা হৈছে আৰু আশা কৰিছোঁ যে আমি পোনপটীয়াকৈ আমি সফলতা লাভ কৰিব পাৰিম ঠিক আছে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ সময় শেষ হৈছে মই লস্কৰ ডাঙৰীয়া আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰকাশ ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পল্লৱ তামুলীৰ লগতে মুন্না প্ৰসাদ গুপ্তা আমি আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মুঠৰ ওপৰত বিষয়টো এতিয়া আমি কৈছোঁ যে এইটো এটা নাৰ্কো টেৰৰ অৰ্থাৎ যি নিচা সন্ত্ৰাসলৈ ৰূপান্তৰ হৈছে ভয়াৱহ পৰিস্থিতি অসমখনলৈ নমাই আনিছে যুৱ প্ৰজন্মক কোঙা কৰি পেলাইছে তেওঁলোকৰ চিন্তাত জটি পেলাইছে আৰু তেওঁলোকে নভবা নিচিন্তাকৈ অন্ধকাৰ জগতখনত ভৰি দিছে বহুতে ঠাই বিশেষে আৰু লগতে অপৰাধিক কাৰ্যকলাপ বৃদ্ধি পাইছে আজি যি ধৰণৰ পৰিৱেশ পৰিস্থিতি আপোনালোকে দেখিছে তাৰ পৰিপ্ৰেক্ষিতত আমি শেহতীয়াকৈ এই কথাও গম পাইছোঁ যে যিহেতু আমি শব্দটো ব্যৱহাৰ কৰিছোঁ নাৰ্কো টেৰৰ গতিকে ইয়াত বাকী আনুষংগিক যিমানেই দিশ ইয়াত চামিল হৈ নাথাকক কিয় এই বিষয়টো কিন্তু এতিয়া শেহতীয়াকৈ আমি পোৱা তথ্যমতে NIAৰ হাতলৈ গৈছে
ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাটোৰ হাতলৈ যিহেতু গৈছে, অনুসন্ধান সংস্থাটোৰ হাতলৈ গৈছে, গতিকে এই বিষয়টোত কোন কেনেকৈ জড়িত হৈ আছে, বিদেশৰ পৰা কেনেকৈ নিয়ন্ত্ৰিত হৈছে ড্ৰাগছৰ এই বৃহৎ বজাৰখন, কোনে কোনে অসমত হওক উত্তৰ পূৰ্বাঞ্চলত চলাইছে, ৰাজনৈতিক হাতোৰাত বন্দী হৈ আছে নেকি সমগ্ৰ বিষয়টো। গতিকে এই বিষয়টোত আমি সকলোৱে আশা কৰিম কেৱল অসমত বুলিয়েই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল মুক্ত হওক এই ড্ৰাগছৰ কবলৰ পৰা, সমগ্ৰ দেশ মুক্ত হওক। কাৰণ অসমৰ মাজেৰে বহু ড্ৰাগছ, বহু নিচাযুক্ত দ্ৰব্য বা সামগ্ৰী এইবোৰ ভাৰতৰ অন্য ৰাজ্যলৈ যায়, মণিপুৰৰ পৰা আহি অসমৰ মাজেৰেই যাব লাগে। অসম যিহেতু নৰ্থ ইষ্টৰ গেটৱে বুলি কোৱা হয়, গতিকে অসমৰ মাজেৰে যায়, অসমৰ মাজেৰে যেনেধৰণে সোমায় অসমৰ মাজেৰে ওলায়ো যায়, তেনেধৰণে বাংলাদেশ পৰ্যন্ত যায়। গতিকে এই বিষয়টোৰ ক্ষেত্ৰত জিৰ' টলাৰেঞ্চ বা শূন্য সহনশীল নীতি যি অসম চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰিছে, আৰু লগতে ৰাজ্যৰ আৰক্ষী বিভাগে যি ধৰণৰ পদক্ষেপ লৈছে, ভাল কামত আমাৰ সহযোগিতা সদায় থাকিব, আমি বাৰম্বাৰ কৈ আহিছোঁ। গতিকে এই বিষয়টোত আমি যিখিনি কথা মন কৰিছোঁ যে অসম আৰক্ষীয়ে সততা আৰু নিষ্ঠাৰে যদি আগবাঢ়িব খুজিছে এই বিষয়টোত, ৰাইজৰ সহযোগিতা যদি বিচাৰিছে, নাগৰিক হিচাপে আমাৰ সকলোৰে দায়িত্ব আছে এই অপৰাধ একেবাৰে উৎখাত কৰাৰ। আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।